পোনপ্ৰথমে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আজি সাংবাদিক মেলখিনি আপোনালোকে উপস্থিত জেগাত আপোনালোকে পঠাই কেনে আমাৰ যিখিনি সমস্যা অৱগত কৰাৰ কাৰণে আমি যিটো চেষ্টা কৰিম সেইটো আপোনালোকে নিশ্চয় আগবঢ়াই লৈ যাব। এতিয়া কথাটো হ'ল এনেকুৱা, আপোনালোকে জানে যে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন সংঘাত ঘাট প্ৰতিঘাত আমাৰ গণসুৰক্ষা পাৰ্টি আৰু অৱৰোহ সুৰক্ষাৰ মাজত আমাৰ মতধাৰণাটো খালি আপোনালোকৰ অলপমান বদলি হৈ আছিল। কিন্তু এটা কথা স্পষ্ট যে আমি বিভাজিত হোৱাৰ কাৰণে এয়া BPF বুলিয়ে কওক, EPPL বুলিয়ে কওক, BJP বুলিয়ে কওক বা কংগ্ৰেছ বুলিয়ে কওক, কিন্তু আমাৰ ওপৰতে ৰাম ঠগন তেওঁলোকে ৰাজনৈতিক শাসনভাৰ গতাই ব্ৰিটিছে দপদপাই আছে। আমি অনুভৱ কৰিছোঁ যে আমাৰ বিভাজিত শক্তি কিন্তু আমাকে ক্ষতি কৰিছে, কিন্তু শত্ৰুপক্ষক আগবঢ়াই লৈ গৈছে। সেয়ে আমি সকলোভাৱে চিন্তা চৰ্চা কৰি আমি চিন্তা কৰিলোঁ যে আগন্তুক দিনত যিহেতু এই BTCৰ অনাবৰ মানুহখিনি সমস্যাৰ দ্বাৰাই অৱৰোধ সৃষ্টি হৈছিল আৰু এই অৱৰোধ দ্বাৰাই গণসুৰক্ষা পাৰ্টিৰ সৃষ্টি যিহেতু হৈছিল, আৰু আমি বুজোঁ যে 23 নং দিৰা পৰিষদৰ সমষ্টিৰ MCLA ঘনশ্যাম দাস ডাঙৰীয়া কেৱল MCLA নহয়। ইয়াতে এই 23 নং দিৰা পৰিষদ সমষ্টিৰ ঘনশ্যাম দাস ডাঙৰীয়া কেৱল MCLA নহয়, এয়া অস্তিত্ব ৰক্ষাৰ এটা প্ৰতীক হিচাপত কিন্তু আমি সকলোৱে আজি অনুধাৱন কৰিছোঁ যে যদিহে BTCক যদি শত্ৰুপক্ষৰ পৰা যদি আমি নিজক বচাই চলিব লাগিব, এই প্ৰতীক বা ঘনশ্যাম দাসক অন্তত পুনৰবাৰ এই 23 নং পৰিষদৰ সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰি আমি BPF আৰু EPPLৰ যিটো তেওঁলোকৰ কমিটমেণ্ট, তেওঁলোকৰ যিটো ফেইলিয়ৰ, সেই বস্তুটোক এইবাৰ অন্তত আমি এককভাৱে বিভাজিতভাৱে নহয় আগবঢ়াই পুনৰবাৰ তেওঁ জিকাই কাৰণে আমি দেখাই দিব খুজিছোঁ যে এতিয়াও অৱৰোহ জন্ম হৈছিল যেনেকে এতিয়াও মৰি যোৱা নাই আৰু মৰি যাব আমি নিদিওঁ। এইবাৰ আজি EPPL চৰকাৰে আমাৰ কিবা কথা চিন্তা কোনোবা কৰিল নেকি? 17 বছৰ হাগ্ৰা মহিলাৰীয়ে যি কৰিলে কৰিলেই। প্ৰমোদ বৰা ডাঙৰীয়ায়ো 5টা বছৰত আমাৰ কাৰণে কিবা চিন্তা কৰিল নে? তেওঁৰ যদি ইমানে সদিচ্ছা বিভিন্ন জাতি জনগোষ্ঠীক লৈ আগবঢ়াই যোৱাৰ তেওঁ যিটো সদিচ্ছা প্ৰকাশ কৰে, এই ভিজন ডকুমেণ্টছৰ কথা কয়, এই ভিজন ডকুমেণ্টছত অৱৰোহ সুৰক্ষা সমিতি বা অৱৰোহ ৰাইজৰ এটা দফাওতে সন্নিৱিষ্ট কোনোবাই আমাক চৰকাৰীভাৱে মাতাৰ ব্যৱস্থা কৰিলে নে? সেয়ে স্পষ্ট কৰি কৈছোঁ প্ৰমোদ বৰা ডাঙৰীয়াক যে ল'ৰা ছোৱালীৰ খেল, ব্ৰিটিছত বসবাস কৰা মানুহক লৈ কেনে অনাবৰা মানুহখিনিক লৈ কেনে আপুনি ল'ৰা ছোৱালীৰ খেল নেখেলিব। কাৰণ এই ল'ৰা ছোৱালী খেল খেলাৰ কাৰণে আপোনালোকে BPFৰ লগত কৰক, NDPৰ খেল খেলিব, কিন্তু এন্ততে এইবাৰ আপোনালোকৰ এই খেল খেলাৰ পদ্ধতি সমাপ্ত এইবাৰ আমি কৰিম ইয়াৰ পৰা। এইবাৰ সেয়েহে আমি চিন্তা কৰিছোঁ যে অনাগত দিনত আমি অন্তত ঐক্যবদ্ধভাৱে 23 নং দিৰা সমষ্টিৰ পৰা আমি অৱৰোহ সুৰক্ষা সমিতি আৰু গণসুৰক্ষা পাৰ্টিয়ে এটাই প্ৰতিধ্বনি কৰিছোঁ যে আপোনালোকক যে এই ৰাজনৈতিক যিটো কনস্পিৰেচি ষড়যন্ত্ৰ, এই অন্তিম সময়সীমা আগন্তুক 15 দিনৰ ভিতৰত সমাপ্ত হৈ কৰি কেনে আমি BTCৰ প্ৰত্যেকটা অলিয়ে গলিয়ে ঐক্যবদ্ধভাৱে আমি আগবঢ়াই কেনে আপোনালোকৰ ৰাজনৈতিক কুঅভিসন্ধি পৰাস্ত কৰাৰ কাৰণে কিন্তু আমি দৃঢ় প্ৰতিজ্ঞ। চাওক, এতিয়া নিৰ্বাচনী ইছ্যুৰ কথাই নপৰে। অৱৰোহ সুৰক্ষা আমি কেতিয়াও ৰাজনীতি কৰা নাই। আপোনালোকে জানে বিভিন্ন ফ্ৰেকশ্যন, বিভিন্ন গোট আমাৰ বিভাজিত হৈ আছে। আৰু যোগেশ্বৰ কলিতা, মাধৱ ৰাজবংশী এওঁলোকেও বিভিন্ন গোট বিভক্ত হৈছে। আমি তেওঁলোকক আহ্বান কৰিছোঁ, যদি আপোনালোকে অৱৰোহৰ কাৰণে চিন্তা কৰে, জাতিৰ কাৰণে চিন্তা কৰে, যদি আপোনালোকে ওলাই আহক, এইবাৰ আমি একগোট হওঁ, আহকচোন। MP নৱ কুমাৰ শৰণীয়াক আজি শেষবাৰৰ কাৰণে মই আহ্বান কৰিছোঁ, আপুনি BPFL এলায়েন্স কৰে, EPPL এলায়েন্স কৰে, এইবিলাক কথা বাদ দিয়ক। যদি BPF যদি BTCৰ 40টা সমষ্টি যদি 21খন লৈ কেনে হাগ্ৰা মহিলাৰ যদি চিফ বনাম বুলি কৈ কেনে তেওঁক যদি BPF ইলেকশ্যন খেলিব পাৰে, আৰু যদি প্ৰমোদ বৰা ডাঙৰীয়াক যদি চিফ বনাই কেনে যদি EPPL যদি ইলেকশ্যন খেলিব পাৰে,
তাহলে আপনাকে স্পষ্ট করেছে আমিও আপনাক ব্রিটিশ চিফ বনাই এবার 2025 চন আমি নির্বাচন খেলিম, আপনি আমার লগত সহযোগ কৰিবা। এই স্পষ্ট যে আগতেও কৈছো যে এমপি ডাঙৰীয়াক নৱকুমাৰ শৰণ ডাঙৰীয়াক BPFৰ লগত এলায়েন্স কৰিলে আমি নাই, কিন্তু দিহিৰা সমষ্টি হিচাপত কিন্তু আপনি এলায়েন্স কৰা যি কৰে কৰি থাকক। দিহিৰা সমষ্টি গণেশ চন্দ্ৰ দাস ডাঙৰীয়াৰ লগত আমি আমাৰ অপৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি সদায় থাকিম ইয়াতে। মোৰ সতীৰ্থ দুই এটা বন্ধুৱে বেয়া পাব পাৰে, কিন্তু মোৰ ছাত্ৰ সতীৰ্থ না, মোৰ ছাত্ৰ এই দিহিৰা সমষ্টিৰ ছাত্ৰ। 3 নম্বৰ কথা, আজি ৰাইজক ক'ব খুজো আপোনালোকক, আজি আমাৰ চবফালে কোৱা যায় যে বিজেপি বুলি কয়। আজি চব হাস্যকৰ কথা আমি ফেচবুকত দেখিবলৈ পাওঁ যে আজি 23 নং দিহিৰা পৰিষদ সমষ্টিত ঘনেশ্যাম দাস ডাঙৰীয়াৰ বিৰুদ্ধে আৰু অপৰৰ বিৰুদ্ধে এজন স্থায়ী কেন্দ্ৰীয় দিবৰ কাৰণে তেওঁলোকক আজি বিচাৰি কৰি কেনে বাগানপাৰা কেনে আনি দিয়ে। ইয়ে জানো বিজেপিৰ সাংগঠনিক ব্যৱস্থাৰ দুৰ্বলতা বুজাই নে নাযায় কওকচোন। যিজনে মুখ্যমন্ত্ৰীয়ে BTCৰ সদনত BTCত যদি গাঁও কৰ্তন কৰিব লাগে, BTCত যদি আমাৰ মাটিখিনি দিব লগা হয়, তেনে তেওঁ প্ৰমোদ বড়ো বা আগ্ৰা বা আপচুৰ অনুমতি লৈহে তেওঁ আমাৰ সমস্যাটো সমাধান কৰিব পাৰে। আমি ক'ব খুজিছো এতিয়া বিজেপিৰ সহকৰ্মীসকলক, যিসকলে আমাৰ মাজত সোমাই আমাকে তেওঁলোকে আমাৰ অনাবৰ মানুহখিনি বিভাজিত কৰি বিজেপি কৰি আছে, আপোনালোকক প্ৰশ্ন কৰিছো, আপোনালোকৰ গুৰুদেৱ, আপোনালোকৰ চিৰসেউজ নেতা, আপোনালোকৰ নিপুত মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখিনি কোৱাৰ পিছত আপোনালোকৰ দম বা আপোনালোকৰ কেপাচিটি আছেনে? এই 23টা পৰ্যায়ৰ সমষ্টিৰ MCL জিকাই কিনে আপোনালোকে BTCৰ পৰা আমাৰ গাঁও কৰ্তন কৰি দিব পাৰিবনে? কৈছে A ব্লক, B ব্লক, C ব্লকত 2020 চনৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে তাতে বক্তব্য কৰে যে মাটি কৰি দিম। মাটিটো দূৰৰ কথা, আজিলৈকে আমাৰ এটা সমস্যা সমাধান কৰি দিলেনে? এই স্পষ্ট কৈছো প্ৰমোদ বড়ো ডাঙৰীয়াকক স্পষ্ট যে কমিটমেণ্ট যেতিয়ালৈকে আমি বিচাৰিছো যে সমস্যাটো সমাধান হ'ব লাগে, প্ৰমোদ বড়ো ডাঙৰীয়াক স্পষ্ট কৰি দিছো এতিয়া আজিৰ দাতা স্পষ্ট কথা। সঁচাই যদি BTC যদি 22 লক্ষ মানুহৰ কথা যদি আমি চিন্তা কৰে, সঁচাই যদি আমাৰ সমস্যা সমাধান কৰাৰ যদি মানে ইচ্ছা আছে, আপোনালোকে চৰকাৰীভাৱে গণ সুৰক্ষা পাৰ্টীৰ অৱৰ সুৰক্ষা আমিক আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাক নিমন্ত্ৰণ দিব লাগিব। কাৰণ আমি আপুনি কাৰোবাক ফোন কৰি মাতিলে আমি আপোনাৰ পদূলিত যাই কিনে আমাৰ সমস্যা ব্যক্ত কৰাৰ এই টাইপৰ আমি নেতৃত্ব আমি নহয়। অন্তত আজিলৈকে আপোনালোকে আমাৰ শ্বহীদক কি কৰিলে আপোনালোকে? আৰু ধন্যবাদ জনাইছো আমি আজি দিল্লী ৰাজপথৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতি সৌধ আৰু ৰাস্তা নামত কৰি তাৰ কাৰণে বড়ো জনগোষ্ঠীকে ধন্যবাদ জ্ঞাপন কৰিছো। এই ক্ষেত্ৰতে মই অসমৰ জাতীয় সংগঠন সৌদ অসম ছাত্ৰ সন্থা আৰু অন্যান্য মানুহক প্ৰশ্ন কৰিব খোজো যে বড়ো জনগোষ্ঠীৰ জাতীয় হৈ সংগ্ৰাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বীকৃতি হিচাপে ভাৰত চৰকাৰে যদি তাতে যদি তেওঁ নামাকৰণ কৰি ৰাস্তা পদূলি দিব পাৰে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।